জয় হিন্দ, নমস্কাৰ, ৱেলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন ভালকৈ চলি আছে। ঠিক আছে, চ' আপোনাৰ যোনটো তিনিটা কুৱেশ্যন আছিলে, চ' সেইটো কুৱেশ্যনৰ উত্তৰ আপুনি সকলোৱে পালে হয়নে? আপোনাৰ যোনটো প্ৰথম প্ৰশ্ন আছিলে যে ছাৰ আমাৰ এক্সামৰ ৰিজাল্ট কেতিয়া দিব, আমাৰ ফিজিকেল এক্সাম যোনটো হৈছিলে তাৰ ৰিজাল্ট কেতিয়া আমি পাম, সেইটো আপুনি ক্লিয়াৰ পালে। কেতিয়া পাব? তাৰপিছত আপোনাৰ যোনটো কাট অফ কেতিয়া আহিব, এডমিট কেতিয়া ডাউনলোড হ'ব, লগতে আপোনাৰ ৰিটেন এক্সাম কেতিয়া হ'ব, সেইটো আপুনি প্ৰশ্নৰ উত্তৰ পালে। ঠিক আছে, আপোনাৰ যোনটো প্ৰথম প্ৰশ্ন যে আপোনাৰ ফিজিকেলৰ ৰিজাল্ট কেতিয়া আহিব, যোৱাকালি তাৰ আগদিনা আমাৰ যোনটো CM ছাৰে আহি পেলাই লাইভত কৈছিলে, আমাৰ অনাৰেবল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আহি পেলাই লাইভত ক'লে যে আপোনাৰ এক্সামটো কেতিয়া হ'ব, আপোনাৰ ৰিজাল্টটো কেতিয়া দিব, আপোনাৰ ৰিজাল্টটো দিব 12 তাৰিখে হয়নে? 12 তাৰিখে আপোনাৰ ৰিজাল্ট আহিব। তাৰপিছত মাৰ্চ 27 তাৰিখে আপোনাৰ কামাণ্ডো বেটেলিয়ন ৰিজাল্ট আহিব। 12 তাৰিখে কাৰ আহিব? অসম পুলিচ, ABUB, APR আৰু কনষ্টেবল লেভেলৰ ৰিজাল্ট আহিব। এতিয়া 27 তাৰিখে আহিব কামাণ্ডোৰ ৰিজাল্ট হয়নে? আৰু 4 তাৰিখে আহিব আমাৰ কাৰ ৰিজাল্ট? আমাৰ আহিব ড্ৰাইভাৰৰ ৰিজাল্ট, কনষ্টেবল ড্ৰাইভাৰৰ ৰিজাল্ট হয়নে? চ' সকলো একদম সুখী আছে এতিয়া, একদম ভাবি আছে হয় ছাৰ এতিয়া আমাৰ ৰিজাল্ট আহিব, আমি ৰিটেন এক্সাম দিম, ৰিটেন এক্সাম দিয়াৰ পিছত আমাৰ কি হ'ব, আমি ভাইবা দিম, ভাইবা দিয়াৰ পিছত আমি এপইণ্টমেণ্ট পাম, তাৰপিছত আমি চাকৰি পাম, বৰ্দি লগাম আৰু। ঠিক আছে, হ'ব নিশ্চয় এইটো আপোনাৰ সপোন যোনটো সেইটো পূৰ্ণ হ'ব। কিন্তু তাতকৈ আগত আমি বহুত বস্তু জানিবলগীয়া আছে। ঠিক আছে, সেইটো বস্তুও জানিবলগীয়া আছে, কি কৰিব লাগিব। ঠিক আছে, এতিয়া যেতিয়া আপোনাৰ সকলোৱে গম পায় ৰিজাল্ট ক'ত দিব, অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত আপুনি ৰিজাল্ট পাব। ঠিক আছে, ৰিজাল্ট আপুনি কি পাব, আপুনি লিংক পাব এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ। যেতিয়া আপুনি সেইটো লিংকত ক্লিক কৰিব, এইটো মনত দিব কথাটো, যেতিয়া আপুনি লিংকত ক্লিক কৰিব, লিংকত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশ্যন ID আৰু ডেট অফ বাৰ্থ তাত ফিল কৰিব। ডেট অফ বাৰ্থ ফিল কৰাৰ পিছত আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড হ'ব। ইন কেছ এডমিট কাৰ্ড ডাউনলোড নহয়, তেনেহ'লে আপুনি কি গম পাব, আপুনি কাট অফটো ক্লিয়াৰ কৰা নাই। কিন্তু মই আশা কৰোঁ সকলোৱে কাট অফ ক্লিয়াৰ হওক। ঠিক আছে, সেইটো মোৰে আশা। ঠিক আছে, কিন্তু এতিয়া যেতিয়া আপুনি কাট অফ ক্লিয়াৰ কৰিব, আপোনাৰ এডমিট কাৰ্ড ডাউনলোড হ'ব, এতিয়া ৰিটাৰ্ণৰ কাৰণে কিমান সময় আছে আপোনাৰ হাতত? 10-15 দিন হয়নে? বিকজ আপোনাৰ টেণ্টেটিভলি ৰিটাৰ্ণ 23 তাৰিখত হ'ব পাৰে। লগভগ 90% চান্স আছে 23 তাৰিখ আপোনাৰ ৰিটাৰ্ণ এক্সাম হৈ যাওক। তাৰপিছত আপোনাৰ হাতত কিমান দিন? 10-15 দিন, সময় নাই হাতত। সেইকাৰণে একদম বহুত বঢ়িয়াকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব, একদম আপোনাৰ তৰফৰ পৰা 100% আপুনি দিব লাগিব। ঠিক আছে, সেইটো মেইন ইণ্টেনশ্যন আপোনাৰ, যে আপোনাৰ তৰফৰ পৰা আপুনি 100% দিয়ক। যদি 100% দিয়াৰ পিছত নহয়, তেনেহ'লে আপোনাৰ মনত ৰিগ্ৰেট নাহিব যে আপুনি একো কৰা নাই, কাৰণ আপোনাৰ তৰফৰ আপুনি যিমান পাৰে সেইটো কৰিলে আৰু। ঠিক আছে, সেইটো মেইন। এতিয়া মই এইটো ভিডিঅ'ত চৰ্চা কৰিম আপোনাৰ লগত যে আপুনি অসম পুলিচ, ABUB, APR আৰু কনষ্টেবল লেভেলৰ ৰিটেন এক্সামৰ কাৰণে কোনখিনি টপিকত একদম ফ'কাছ কৰিব লাগে। ভেৰি ইম্পৰ্টেণ্ট টপিক, যোনটো টপিক আপুনি যদি ফ'কাছ কৰে দেন আপোনাৰ ৰিজাল্টটো ভাল হ'ব। প্ৰথম, অসম পুলিচ, ABUB, APRৰ কাৰণে কনষ্টেবল লেভেল ৰিটেন এক্সামৰ কাৰণে GK GSত ক'ত ফ'কাছ কৰিব? GK GSত আপুনি প্ৰথমতে ফ'কাছ কৰিব আছাম পাৰ্ট। ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব কথাটো, আছাম পাৰ্ট। আছাম পাৰ্টত, ঠিক আছে, আছাম পাৰ্টত স্পেচিয়েলি আছাম হিষ্ট্ৰী। ঠিক আছে, আছাম হিষ্ট্ৰীত ক'ত ফ'কাছ কৰিব? আছাম হিষ্ট্ৰীত আপুনি ফ'কাছ কৰিব ৰজাবিলাক, ৰজাৰ নিকনেমবিলাক, কোনটো ৰজাৰ কি নিকনেম আছিলে। ঠিক আছে, এটা ৰজাৰ দুটা নিকনেম আছে হয়নে? এটা ৰজাৰ দুটা নাম আছে হয়নে? ল'ৰা ৰজা কাক কয়? ঠিক আছে, গড়গাঁয়া ৰজা কাক কয়? বুঢ়া ৰজা কাক কয়? তেনেকুৱা নিকনেম আছেনে নাই এটা ৰজাৰ দুটা? চ' সেইটো ভেৰি ইম্পৰ্টেণ্ট, সেইটো নোট কৰি থ'ব। লগতে ইম্পৰ্টেণ্ট ৱাৰবিলাক, অসমত ইম্পৰ্টেণ্ট যুদ্ধ কেতিয়া হৈছিল, বেটেল অফ শৰাইঘাট কেতিয়া হৈছিলে, কাৰ মাজত হৈছিলে, তেনেকৈ ইম্পৰ্টেণ্ট ৱাৰবিলাক মনত ৰাখিব। ঠিক আছে, অসম হিষ্ট্ৰী। আৰু লগতে আপুনি প্ৰথম ৰজা আৰু অন্তিম ৰজা, এটা সভ্যতাৰ প্ৰথম ৰজা কোন, অন্তিম ৰজা কোন, যেনেকৈ আহোম ডাইনেষ্টিৰ প্ৰথম ৰজা কোন, অন্তিম ৰজা কোন। ঠিক আছে, এইটো মনত ৰাখিব। যদি এইবিলাক কথা মনত ৰাখে দেন আছাম হিষ্ট্ৰী আপোনাৰ কাৰণে ক্লিয়াৰ। আছাম ইকনমিত আপুনি বাজেটবিলাক, এতিয়া বাজেটত কি ওলাইছে, বাজেটবিলাকত কি চাব লাগিব সেইটো চাওক। কি ওলাইছে নতুন স্কিম, যেনেকৈ পপুলাৰ স্কিম কি আছিলে মনত কৰকচোন, নিযুত মইনা স্কিম। সেইটো যোনটো স্কুটি পালে ৰঙা ৰঙা স্কুটি সকলোৱে, সেইটো কি স্কিম, নিযুত মইনা আঁচনি হয়নে? চ' সেইটো তেনেকৈ স্কিমবিলাক মনত ৰাখিব। উদ্যমিত্ৰা স্কিম, 10,000 টকা যোনটো দিব বুলি কৈ আছে, সেইটো কি স্কিম, উদ্যমিত্ৰা স্কিম। তেনেকৈ স্কিমবিলাকৰ মনত ৰাখিব, সেইটো স্কিম কি হয় আৰু স্কিমৰ নাম কি হয়, ইমান মনত ৰাখিলেই হ'ল। আছাম ইকনমি ইয়াত শেষ। আছাম জিঅ'গ্ৰাফী যেতিয়া আমি চাম, আছাম জিঅ'গ্ৰাফীত আমি কি চাম? আছাম জিঅ'গ্ৰাফীত আমি অসমৰ মাটিকালি কিমান, ঠিক আছে, অসমৰ বাউণ্ডেৰী কাৰ কাৰ লগত লাগি আছে, নৰ্থ ছাইডে কাৰ লগত লাগিছে, ছাউথ ছাইডে কাৰ লগত লাগিছে, ইষ্ট ছাইডে কাৰ লগত লাগিছে, ৱেষ্ট ছাইডে কাৰ লগত লাগিছে হয়নে? তেনেকৈ চাব কোনটো দেশৰ লগত অসমৰ বাউণ্ডেৰী লাগিছে, কোনটো ষ্টেটৰ লগত, কোনটো আপুনি ডিষ্ট্ৰিক্টৰ লগত অসমৰ বাউণ্ডেৰীটো লাগি আছে। তেনেকৈ চালে অসম জিঅ'গ্ৰাফীও শেষ। এতিয়া আমাৰ আছাম হিষ্ট্ৰী, আছাম পাৰ্টটো শেষ।
এতিয়া আহিম আমি ইণ্ডিয়ান জিকে ইণ্ডিয়ান পাৰ্টত কি চাব ইণ্ডিয়ান পাৰ্টত আপুনি চাব যে ভাৰতৰ যুদ্ধ পপুলাৰ যুদ্ধবিলাক কেতিয়া হৈছিল যেনেকৈ বেটেল অফ পানিপত বেটেল অফ বক্সাৰ ঠিক আছে এইবিলাক যুদ্ধ কেতিয়া হৈছে লগতে ভাৰতত কোন ডাইনেষ্টি আছিলে সভ্যতা মোগল ডাইনেষ্টি পালা ডাইনেষ্টি ছোলা ডাইনেষ্টি এইবিলাকৰ প্ৰথম ৰজা আৰু অন্তিম ৰজা কোন ভেৰি ইম্পৰ্টেণ্ট সেইটো মনত ৰাখিব ঠিক আছে ইণ্ডিয়ান জিকেও ইয়াতকৈ বেছি নালাগে লগতে ষ্টেটিক জিকে যেতিয়া আমি আহিম ষ্টেটিকত আপুনি এৱাৰ্ডবিলাক চাব এৱাৰ্ড দুটাই চাব ভাৰতৰো চাব অসমৰো চাব ঠিক আছে এৱাৰ্ডবিলাক কোনে পাইছিলে কেতিয়া পাইছিলে পপুলাৰ এৱাৰ্ডবিলাক পদ্মশ্ৰী পদ্মভূষণ ভাৰত ৰত্ন সেনা মেডেল ঠিক আছে তাৰপিছত অৰ্জুন এৱাৰ্ড এনেকৈ এৱাৰ্ডবিলাক ফিফা অস্কাৰ ঠিক আছে এইবিলাকো চাব লগতে অ'কে চ' এইবিলাক ভেৰি ইম্পৰ্টেণ্ট লগতে ধৰক আমাৰ যোনটো ষ্টেটিকত আহিব ফাৰ্ষ্ট এণ্ড লাষ্ট প্ৰথম গভৰ্ণৰ অসমৰ ঠিক আছে ভাৰতৰ ঠিক আছে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তেনেকৈ চাব তাৰপিছত ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট প্ৰেছিডেণ্ট ঠিক আছে প্ৰথম মানুহ যোনটো স্পেচত গৈছিলে প্ৰথম মানুহ যোনটো মুনত লেণ্ড কৰিছিলে প্ৰথম মানুহ যোনটো আমাৰ প্ৰথম চন্দ্ৰয়ান কেতিয়া গৈছিলে এনেকৈ ইম্পৰ্টেণ্ট যোনটো প্ৰথম ফাৰ্ষ্টবিলাক আছে ফাৰ্ষ্ট ইন আছাম আৰু ফাৰ্ষ্ট ইন ইণ্ডিয়া এইবিলাক চাব হ'ল ইমান চালে হ'ল তাৰপিছত স্পৰ্টছ ছেকশ্যনত আমি আহোঁ স্পৰ্টছত কি চাব আপুনি স্পৰ্টছত আপুনি চাব পপুলাৰ গেমছবিলাক কেতিয়া হৈছিলে ফিফা কেতিয়া হৈছিলে প্ৰথমবাৰ আৰু এতিয়া ৰিচেণ্টলি কেতিয়া হ'ল ৱৰ্ল্ড কাপ কেতিয়া হৈছিলে প্ৰথমবাৰ ৰিচেণ্টলি কেতিয়া হ'ল অলিম্পিক কেতিয়া হৈছিলে প্ৰথমবাৰ ৰিচেণ্টলি কেতিয়া হ'ল ক'ত হ'ল আৰু কেতিয়া হ'ব পেৰা অলিম্পিক কেতিয়া হৈছিলে ক'ত এইবাৰ কেতিয়া হৈছে আৰু নেক্সট টাইম কেতিয়া হ'ব আৰু ক'ত হ'ব এইবিলাক চাব ঠিক আছে স্পৰ্টছত ইমান চালে আপোনাৰ স্পৰ্টছ ছেকশ্যনটো শেষ এতিয়া আহি গ'ল ফেষ্টিভেল মানে কোনটো ৰাজ্যত কোনটো ইম্পৰ্টেণ্ট ফেষ্টিভেল আছে তিওহাৰ মনায় যে অসমত কি হয় ইম্পৰ্টেণ্ট বিহু তেনেকৈ ইম্পৰ্টেণ্টবিলাক যোনটো ফেষ্টিভেল আছে এইবিলাক চালে হ'ল টেম্পলছ ক'ত ডাঙৰ টেম্পল আছে হয়নে প্ৰসিদ্ধ টেম্পল আপোনাৰ কাশী ক'ত গুপ্ত কাশী ক'ত আছে তেনেকৈ কামাখ্যা টেম্পল ক'ত আছে কোনটো পাহাৰত আছে তেনেকৈ ইম্পৰ্টেণ্ট টেম্পলবিলাক আপুনি চালে হ'ল এতিয়া তাৰপিছত কি আছে ষ্টেটিক ছেকশ্যন আপোনাৰ শেষ ইয়াতকৈ বেছিতো একো নাই হয়নে ডান্সেছ আছে ক্লাছিকেল ডান্সেছ এইবিলাক চাব হ'ল এতিয়া ষ্টেটিক পাৰ্ট ইণ্ডিয়ান জিকে অল এভৰিথিং শেষ এতিয়া আহোঁ আমি মেথছ পাৰ্টটো কি চাব লাগিব মেথছ পাৰ্টত আপুনি চাব লাগে প্ৰফিট এণ্ড লছৰ চিম্পল কুৱেশ্যন এটা বস্তু যদি ইমানত কিনো ইমানত বেচোঁ তেনেহ'লে লছ কিমান বা প্ৰফিট কিমান চিম্পল কুৱেশ্যন চালে হ'ল ৰেচিঅ' এট A:B ইমান B:C ইমান চ' A আৰু Bৰ ভেলু কিমান চিম্পল কুৱেশ্যন লগতে চিম্প্লিফিকেশ্যনত বৰ্ড মাছ ৰুল ইউজ কৰি কেনেকৈ এনচাৰ ওলায় সেইটো চাব লগতে উইদাউট বৰ্ড মাছো কেনেকৈ ওলাব পাৰি সেইটোও চাব ভেৰি ইম্পৰ্টেণ্ট হ'ল ইমান হ'লে আপোনাৰ মেথছ ছেকশ্যনটো ক্লিয়াৰ এতিয়া আমি যেতিয়া ইংলিছ ছেকশ্যনত আহিম ইংলিছ ছেকশ্যনটো বহুতেই ইজি আহিব আৰু ইংলিছ ছেকশ্যনৰ কাৰণে মই সকলোৱে কৈ দিব বিচাৰোঁ যে আমি এটা পেইড বেচ লঞ্চ কৰিছোঁ মেণ্টাৰ বেচ আমাৰ ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক পাই যাব হোৱাটছএপ গ্ৰুপত যেতিয়া আপুনি জইন হ'ব আপুনি গৈ পেলাই তাত এডমিনক মেছেজ কৰিব এডমিনক যেতিয়া আপুনি মেছেজ কৰিব আপুনি তাত পাই যাব লিংক আমাৰ